আপোনাৰ নামটো? ৰচৰাম শইকীয়া। আপুনি ইয়াত কোনটো পদত আছে? মই আছোঁ লেব টেকনিচিয়ান। হয় হয়। এটা অভিযোগ উত্থাপন হৈছে যে আপুনি যি আমাৰ মৃত্যুৰ যি চাৰ্টিফিকেট দিব লাগে সেই মৃত্যু চাৰ্টিফিকেটৰ নামত আপোনাৰ ইয়াৰ পৰা ধন লৈ আপুনি মৃত্যু চাৰ্টিফিকেট দিয়ে বুলি এটা অভিযোগ উত্থাপন হৈছে। নাই নাই, এইটো কোনে কৈছে? আপোনাৰ হয়নে নহয়? নাই নাই, মিছা কথা এইটো। গভৰ্ণমেণ্ট ফিজ কিমান? তাৰমানে আমাৰ 100 টকা এটা গভৰ্ণমেণ্ট ফিজ আছে, 50 টকা গভৰ্ণমেণ্ট ফিজ, মানে ডেথৰ বাৰ্থৰ 50 টকা, গভৰ্ণমেণ্ট এই ডেথৰ 100 টকা। আগৰ এইটো আগৰ 10 টকা আছিলে, ডাইৰেক্ট 100 টকা কৰিলে। আৰু এতিয়া আৰু যিটো 5 টকাটো 50 টকা কৰিলে গভৰ্ণমেণ্টে। এতিয়া কথাটো হৈছে আপোনাৰ ইয়াৰ পৰা যিহেতু আজিকালি অনলাইন কৰিব লাগে, অনলাইন হয়, গতিকে আপোনাৰ ইয়াৰ পৰা আপোনাৰ চিনাকি কেইখনমান কম্পিউটাৰ দোকান আছে, তাত আপুনি অনলাইন কৰিবলৈ দিয়ে আৰু তাৰ বাবদ আপুনি কমিশ্যন লাভ কৰে। নাই নাই নাই, আমাৰ হাতত মন্তব্য আছে। নাই নাই নাই, আপুনি আজি এইখন আহিছে হা, এইখন আহিছে কি হৈছে এওঁলোকৰ গাঁৱৰ এখন আমি এইখন মই অলিটো অনলাইন কৰি লৈ আহিব, মানে মেডিকেলখন মই কৰাই দিছে, মই ফিল আপ কৰি আছোঁ, এখন মেডিকেল ফিল আপ কৰি দিম, আপুনি সেই অনলাইনটো কৰি আনিব, আনি মই জমা দিম। কম্পিউটাৰ দোকানত 300 টকাটো যদি লয়, আপোনালৈ 200 টকা তাৰ পৰা আহে? নাই নাই আহে নাই, আমি ইয়াতে 100 টকা মেডিকেলৰ এইখন যে মেডিকেল মানে বাইদেউ ফিল আপ কৰে, বাইদেউ ফিজ এটা দিওঁ, আৰু আমাৰ আৰু দুটা অনলাইন হয় এইখনত, তাৰমানে এবাৰ বাহিৰত কৰি আনে তেওঁলোকে। ইতিমধ্যে আপোনাৰ বিৰুদ্ধে তেখেতে মন্তব্য দিছে যে আপোনালোকৰ যি আপোনাৰ নাম কৈয়ে কৈছে যে আপোনাক 200 টকা দিব লাগে, তেখেতৰ অৰিজিনেল হৈছে কম্পিউটাৰ যিখন দোকানত অনলাইন কৰিব কৈছে। নাই আছে আমাৰ নাই নাই নাই, কথাটো মানে এনেকুৱা, আমিতো জাতীয়তাবাদী যুৱ ছাত্ৰ গম পাইছে, আমি আপোনালৈ ইয়াৰ অহাৰ আগতে ইমৰান হুছেইন ছাৰ ডাঙৰীয়াক সুধিলো, প্ৰশ্ন কৰিলো যে এই ফিজটো আছে নেকি? তেওঁ ক'লে যে বিনামূলীয়া, 1 টকাও ল'ব নোৱাৰে। যিটো 10 টকাৰ কথা কৈছে সেইটো আপুনি 1 টকাও ল'ব নোৱাৰে, তাৰ বিনিময়ত আপুনি 100 টকাকে লৈছে, প্ৰথম কথা। আৰু দ্বিতীয় কথা, আপুনি যদি 300ৰ কথা ক'লে, অনলাইন এখন কাগজখন আপুনি তেওঁক ইয়াৰ পৰা প্ৰদান কৰিব লাগে, যোনখন কাগজ, সেই কাগজখন আপুনি অনলাইনৰ যোগেদি উলিয়াবলৈ কয়। অনলাইনৰ খৰচ 100 টকা লৈ ল'ৰাজনে স্পষ্টকৈ কৈছে, তাৰ বাবেও 200 টকা আপোনাৰ ৰচন নামৰ ব্যক্তিজনক তেওঁ প্ৰদান কৰোঁ বুলি স্পষ্ট মন্তব্য আছে। আৰু দেখোন মই কওঁ, মানে ইয়াতে জাকিৰ বোলা মই জাকিৰ আছে, মই চিনি নাপাওঁ, তেওঁ 500 টকালৈ লৈ দিলোঁ। আপুনিতো 1500 টকা লোৱালৈকে আমাৰ তাত নাই নাই নাই। আপোনাৰ ইয়াৰ কেইদিনমানৰ আগত ইয়াৰ ক্ষেত্ৰত আপুনি এখন মিটিং হৈছিলে নাই আপোনালোকৰ ইয়াত? হয়, পইচা বেছিকৈ লোৱাৰ কাৰণে আপোনাৰ মিটিং হৈছিলে নাই? পইচা বেছি নহয়, আপোনাৰ কি কাৰণে হৈছে মই কৈছোঁ আপোনাৰ এই আমাৰ চমুৱাৰ ওপৰত হৈছিলে কিবা এটা, চমুৱা আমাৰ ষ্টাফৰে হয়। কিন্তু মই জনামতে এই যোনটো ফিজ আছে, ডেট বা আপোনাৰ জন্মৰ চাৰ্টিফিকেটখনৰ কাৰণে, সেইখনৰ কাৰণে আপোনালোকৰ এখন মিটিং হৈছিলে। মিটিংখনত আপোনালোকৰ এটা পইচা নিৰ্ধাৰণ কৰা হৈছিল আপুনি কোৱাৰ কাৰণে, কিন্তু আমি জনাৰ মতে ইমৰান হুছেইন ডাঙৰীয়া ছাৰক আমি সুধিলো, আপুনি কোনো ফিজ ল'ব নোৱাৰে, গভৰ্ণমেণ্ট ফিজ, আপোনাৰ কিবা গাইডলাইন আছে? দেখাই দিছোঁ মই। আৰু আপুনি বহুত লোকও লৈছে পইচা। অনলাইনৰ ফিজ আপোনাক যদি অনলাইনত যিটো কয় তাৰ পৰা আপুনি কমিশ্যন পায়? নাই নাই নাই, আপোনাৰ কমিশ্যন পায়? মই ইয়াত 100 টকা এটা মই লওঁ, মেডিকেলৰ ফিজ এটা দিওঁ বাইদেউ, আৰু বাইদেউৰ ফিজটো কিয় দিব লাগে? মেডিকেলৰ ফিজটো লয়। চৰকাৰী বিষয় স্বাস্থ্যকৰ সিদিনাখন মই এটা কথা কওঁ, সিদিনাখন মানে কি হ'ল, মেডিকেলখন আমাৰ নকৰোঁ, বাইদেউ ক'লে, বাইদেউ নকৰে, তাৰমানে কি হ'ল LIC আছে, মই আপোনাৰ চামগুৰিত কৰি আনো, 500 টকা লৈছে বোলে। আৰু আপোনাক যদি তাৰ বিনিময়ত আপুনি যদি কিবা যদি পইচা লৈছে আপোনাক যদি তথ্য দিওঁ, এই টেবুলত দম হৈ যাব এপ্লিকেশ্যন ইয়াত। আপুনি হিচাপ কৰি পাত্তা নাপাব, আপোনাক যদি তথ্য আপুনি এই হস্পিটেলত কিমান বছৰ ধৰি চাকৰি কৰি আছে? মই 96ৰ পৰা। আপোনাৰ ইমান বছৰ আপুনি এইখন হস্পিটেলতে আছেনে? আছোঁ, ইয়াতে আছোঁ। আপোনাৰ মাজতে ট্ৰেন্সফাৰ আহিছিলে? আমাৰ মানে মোৰ হয়, চবৰে আহিছিলে, আপোনাৰ অৰিজিনেল ট্ৰেন্সফাৰ আমাৰ চিলিকাটৰ হয়। কি হৈছে মানে আমাৰ ইয়াৰে 6জনে 7জনে ট্ৰেন্সফাৰ কৰিছিলে। আপোনাৰো আহিছিলে? আমাৰো আহিছিলে। আপুনি ষ্টে কৰিলে? ষ্টে নাই কৰা, চবৰে হ'ল। চবৰে ষ্টে হ'ল, চবৰে হ'ল। আপুনি চকী খামুচি ধৰি ৰাখে কিয়? নাই নাই, কোনোবা আহিলেও আপুনি ইয়াৰ পৰা ইয়াত জইন কৰিবলৈ নিদিয়ে বুলি এটা অভিযোগ হৈছে। এইটো কি কথা? আপুনি 96ৰ পৰা একেখন চকীতে আপুনি বহি আছে। মই টেকনিচিয়ান হয়, এতিয়া এইটো 2003 পৰা দায়িত্ব মোক দি দিছে, এতিয়া মই চলাই আছোঁ। আৰু তেনেকুৱা লেবৰেটৰিয়ান টেকনিচিয়ানৰ সলনি নহয় নেকি? 96ৰ পৰা 25 বছৰ আগৰ আছিলে, 3 বছৰ হ'লে ট্ৰেন্সফাৰ কৰে। মই চিমনাতো আছিলোঁ 3 বছৰ, বা ফুটবলৰ 3 বছৰ আছিলোঁ, ইয়ালৈ আহিছোঁ মই 96ত। এতিয়া পৰা আছোৱে আৰু। আপুনি পইচাবিলাক কিয় লয় মানুহৰ? ডেথ চাৰ্টিফিকেট ওলোৱাৰ বিনিময়ত আমি 300 আগৰ ন, এইটো গভৰ্ণমেণ্ট ফিজ 100 টকা, তাৰ কাৰণে আকৌ বাইদেউকো বোলে 50 টকা দিয়ে। মেডিকেলৰ ফিজ এটা দিওঁ এইটো বাইদেউ। আপুনি কৈছে মানে এইখন যিখন এইখন চাওক, মই এতিয়া কৰাই আছোঁ, এইখন কৰাই আছোঁ মই। ইয়াত কি হয়, এটা ফিজ লয় বাইদেউ তেওঁলোকে। ফিজটো কিহৰ কাৰণে লয়? এইটো মেডিকেলখন কৰাৰ কাৰণে লয়। আমাৰ বাইদেৱে লয়। মানে কজক ডেট। আমাৰ জয়িতা ফুকন।
জয়িতা ফুকন ভাৱে এই 100 টকাৰ পৰা 50 টকাটো লয় আপুনি ক'ব বিচাৰিছে হেৰি ইয়াত অহা 3 বছৰমান হৈছে আৰু আপুনি কিয় মিছা কথা কিয় কয় আপুনি কম্পিউটাৰ দোকানৰ পৰা 200 টকাকে আপুনি কমিশ্যন পোৱাটো আপোনাৰ হয় নে নহয় মিছা 200 লয় 100 টকা তাৰ কম্পিউটাৰ ফিজ কি কাম কৰিলে কম্পিউটাৰ ফিজ লয় তাৰ আকৌ 300 টকা যে আপুনি লয় লোৱাৰ বিনিময়ত 200 টকা আপোনালৈ আহে নাহেও পাই আমাৰ তথ্য আছে আপুনি লয় বুলি এই কাগজখনৰ যদি জেৰক্স এটা কৰা যায় 2 টকা ল'ব মই সত্য 2 টকা ল'ব আপুনি তাৰ বিনিময়ত লৈ আছে 100 টকা লৈছে নে এই পত্ৰখনৰ নামত আপুনি যোনটো ফিজ বুলি ক'লে যোনটো গভৰ্ণমেণ্ট ফিজ আপোনাৰ কিবা গাইডলাইন আছে 100 টকা দেখকচোন পুৰণিগুৰা হস্পিটেলখন পিছতহে হস্পিটেল পুৰণিগুৰা হস্পিটেলৰ কিন্তু ঐতিহ্যমণ্ডিত গৰিমা আছে বাৰ্থ এণ্ড ডেথৰ কাৰণে কোনো ধৰণৰ আমি ফিজ ল'ব নোৱাৰোঁ আৰু ফিজৰ কোনো ধৰণৰ তেনেকুৱা ছিষ্টেম নাই সেইকাৰণে আমি প্ৰত্যেকটো বাৰ্থ এণ্ড ডেথ যিবিলাক চেণ্টাৰ আছে আমাৰ তাত আমি আমাৰ মোবাইল নম্বৰ দিয়া আছে যে কোনোবাই যদি আনঅথৰাইজ পইচা বিচাৰে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব কিন্তু দেখিবলৈ পোৱা গৈছে যে আপোনাৰ অধীনৰ পুৰণিগুদাম ৰাজ্যিক যিখন চিকিৎসালয় আছে সেই চিকিৎসালয়ত দীৰ্ঘদিন ধৰি এনেকুৱা এটা বেপাৰ চলি আছে যে জন্মৰ চাৰ্টিফিকেট হওক মৃত্যু চাৰ্টিফিকেট বিচাৰি আহিলে কমচে কম 100 পৰা 1000 টকালৈকে দিব লাগে আমাক কোনো আজিলৈকে লিখিত জনোৱা নাই যদি আমি তেনেকুৱা ধৰণৰ গম পাওঁ তেতিয়াহ'লে আমি অফিচিয়েলি ডিপাৰ্টমেণ্টেল যি একশ্যন ল'ব লাগে আমি একশ্যন ল'ম অফিচিয়েলি আৰু তেখেতৰ ওপৰত আমি বিহিত ব্যৱস্থা ল'ম আপোনালোক মই কথা দিলোঁ আপোনাৰ তাত বাৰ্থ চাৰ্টিফিকেট বা ডেথ চাৰ্টিফিকেট বনোৱা হয় নেকি হয় কেনেকৈ লয় আপোনালোকৰ প্ৰচেছটো কি হয় প্ৰচেছটো তাৰমানে আপোনাৰ অফলাইন কামখিনি হস্পিটেলত হয় বাকী অনলাইনখিনি মই কৰি দিওঁ আৰু সেইটো ফিজ কিমান হয় ফিজটোতো গভৰ্ণমেণ্ট চাৰ্জটো তেনেকৈ নাথাকে 300 লওঁ আৰু 300টো অকল আপুনি লয় নে আৰু কোনোবাই লয় হস্পিটেলৰ পৰা ল'ব আৰু মই 300 ৰাখোঁ কোনে কয় ল'বলৈ হস্পিটেলৰ পৰা হস্পিটেলৰ তাৰমানে আপোনাৰ আৰু শইকীয়া দিলে তেখেতে কৈ দিয়ে আপুনি পুৰা 300 টকাটো আপুনিয়ে পায় নে সেইটো হস্পিটেলো ভাগ পায় অলপ এণ্টাৰ যাম হস্পিটেলত দিব লাগে মানে কিমান মান দিয়ে আপুনি 200 দিওঁ 200 আপুনি 200 অৰিজিনেল মানে 100 ৰাখোঁ আপোনাৰ মানে অৰিজিনেল 100 200 হস্পিটেললৈ যায় হস্পিটেলখনৰ নাম কিমান দিয়ে আপুনি হস্পিটেল হেৰি পুৰণিগুদাম ষ্টেট ডিছপেঞ্চাৰী আপুনি হস্পিটেলৰ যিজন আপোনাক যি কাম কৰিব লাগে তেওঁ কিমান দিয়ে আপুনি 200 দিওঁ এখন চাৰ্টিফিকেট নহয় এখন চাৰ্টিফিকেট এতিয়া কথাটো হৈছে আপুনি অভিযোগ এটা উত্থাপন দিছে যে ইয়াত 300ৰ পৰা প্ৰায় 1500লৈকে তেনেকুৱা ধৰণৰ কিছুমান মানুহ চাই চাৰ্টিফিকেট দিয়ে কিমান তো মই ৰাখা নাই বাৰু হস্পিটেলৰ ৰাখিব কিন্তু এনেই বাৰ্থ চাৰ্টিফিকেট ডেথ চাৰ্টিফিকেটৰ কোনো পইচা নাই গভৰ্ণমেণ্ট ফিজ একো নাই গভৰ্ণমেণ্ট ফিজ নাথাকে এনেই দিলে অনলাইনৰ নামত তুমি নিয়মতে 100 টকা ল'লেই হয় লয় কিন্তু 300 টকাটো লোৱা হস্পিটেলত দিব লাগে কাৰণে আপোনাৰ নামটো কি গৌৰৱ বৰা কিমান দিন আপোনাৰ কম্পিউটাৰ দোকানৰ নামটো মোৰ স্মাৰ্ট পইণ্ট নামটো কম্পিউটাৰ দোকান 2 বছৰ হ'ল ইয়াত বাৰ্থ চাৰ্টিফিকেট বিষয়ে আৰু কি কাম কৰে বাৰ্থ চাৰ্টিফিকেটো নকৰোঁ মই ডেথ চাৰ্টিফিকেটো কৰোঁ নিশ্চয় কৰি চাওক আমি এই অভিযোগটো পাই আহিছিলোঁ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ পুৰণিগুদাম আঞ্চলিকে অভিযোগটো পোৱাৰ লগে লগে তৎক্ষণাত আমি পুৰণিগুদাম ৰাজ্যিক চিকিৎসালয়ত উপস্থিত হ'লোঁ আৰু উপস্থিত হৈ বহু কথা বতৰাৰ পৰা আমি জানিলোঁ সেই কথাটো সত্য তেওঁ যি বাৰ্থ আৰু ডেথ চাৰ্টিফিকেটৰ নামত 100 টকাৰ ক্ষেত্ৰত বা কিবা তেনেকুৱা চৰকাৰী গাইডলাইন আছে যদিও আমি নাজানো কিন্তু মই ইমৰান হুছেইন ছাৰক ফোন কৰাৰ মতে এটকাও তেওঁ তেনেকুৱা গাইডলাইন নাই চৰকাৰী পক্ষই ল'ব নোৱাৰে তেনে ক্ষেত্ৰত তেওঁ এখন বাৰ্থ চাৰ্টিফিকেটৰ পৰা ডেথ চাৰ্টিফিকেটৰ পৰা 300 টকাকৈ লয় আৰু 300 টকাটো তেওঁ কি কৰে ওচৰতে এটা কম্পিউটাৰ চেণ্টাৰ আছে তেওঁৰ ওচৰলৈ পঠিয়াই দিয়ে আৰু তেওঁ সেই 300 টকাটো লয় আমি গৈ সেই কম্পিউটাৰ চেণ্টাৰৰ ল'ৰাজনক আজি সুধোতে তেওঁ ক'লে যে মোৰ ফিজ মাত্ৰ 100 টকা আৰু বাকী যি 200 টকা থাকে সেই 200 টকাটো মই হস্পিটেল কৰ্তৃপক্ষৰ যি ৰচক শইকীয়া তেওঁক দিব লাগে বুজাবুজি আছে নিশ্চয়কৈ আমি গম পালোঁ তেনেধৰণৰ চুক্তি আছে তেওঁ সেই 200 টকাটো ৰচক শইকীয়া নামৰ সেই বিশেষ ব্যক্তিজনক দিব লাগে আৰু আমি আহি পেলাই ইয়াৰ কৰ্তৃপক্ষৰ লগত যেতিয়া কথা পাতিলোঁ তেতিয়া তেওঁলোকে ক'লে যে দিনটোত প্ৰায় 5খন এনেধৰণৰ বাৰ্থ চাৰ্টিফিকেট বা ডেথ চাৰ্টিফিকেট দিয়া যায় আমি এই ক্ষেত্ৰত যদি আমি ধৰোঁ প্ৰতিদিনে 5খনকৈ গ'লে 1000 টকা তেওঁ মানে
মাহটোত প্ৰায় 30,000 টকা যি চৰকাৰী তেওঁ দৰমহা আছে তাৰ উপৰিও সেই 30,000 টকা হৰলুকি কৰে 30,000 টকাটো তেওঁ মকামিলাৰ মাজেৰে বুজাম পৰাৰ মাজেৰে সেই 30,000 টকাটো পকেটত ভৰাই অতিকৈ লজ্জাজনক আমি পুৰণি গুদামৰ এই চিকিৎসালয়ৰ কথা ৰাজ্যিক চিকিৎসালয়খনৰ কথা আমি এই গম পাই অতিকৈ লজ্জাবোধ কৰিছোঁ অতিকৈ লজ্জাজনক কথা আমি তেওঁক সকীয়াই দিছোঁ আৰু আমি ইয়াৰ জৰিয়তে নগাঁৱৰ জইণ্ট ডাইৰেক্টৰগৰাকীও আমি অৱগত কৰিছোঁ এই ধৰণৰ যি আমাৰ কাৰ্যকৰ্তা আছে তেওঁক আমাৰ ইয়াত প্ৰয়োজন নাই আমি তেওঁক এনেধৰণৰ কাৰ্য কৰি থকাৰ বিনিময়ত আমি তেওঁক ইয়াত থাকিবলৈ নিদিওঁ আপুনি তেওঁৰ বিনিময়ত বেলেগ এগৰাকী ব্যক্তিক ইয়াত সংস্থাপন দিয়ক যোগদান কৰক আমি এইগৰাকী ব্যক্তি কিন্তু পুৰণি গুদামত থাকিবলৈ নিদিওঁ এটা কথা 96ৰ পৰা এখন চিকিৎসালয়তে কৰ্মৰত হৈ আছে চৰকাৰী গাইডলাইন মতে এজন চৰকাৰী কৰ্মচাৰী কেতিয়া 3 বছৰ ওপৰত থাকিব নোৱাৰে হয়তো কিবা অসুবিধাৰ বাবে থাকিব পাৰে কিন্তু চৰকাৰী গাইডলাইন মতে 3 বছৰ ওপৰত থাকিব নোৱাৰে কিন্তু তেওঁ 20-25 বছৰ ধৰি এইখন চিকিৎসালয়ত কৰ্মৰত আছে কি সন্দেহটো কি নিশ্চয় কৈছে আমি এই ক্ষেত্ৰত তেওঁক যেতিয়া সুধিছিলোঁ তেওঁ কৈছে তেওঁ নিজে কৈছে যে 3 বছৰীয়া এটা গাইডলাইন থাকে 3 বছৰ মূৰে মূৰে সলনি হয় কিন্তু তেওঁ 96ৰ পৰা কেনেকৈ আজি প্ৰায় 25-30 বছৰ একেখন কাৰ্যালয় এখন চিকিৎসালয়তে কৰ্মৰত হৈ আছে এইটো অতিকৈ আচৰিতজনক কথা ইয়াত তেওঁ ওপৰ মহাৰ লগত তেওঁ জড়িত আছে তেওঁ ধনৰ অংকৰে সেই বেচা কিনা কৰে যোনটো তেওঁৰ চাকৰি সেই চাকৰিটো বেচা কিনা কৰি তেওঁ ইয়াতে 29 বছৰ কাৰ্যকাল ইয়াতে কৰি আছে আৰু তেওঁৰ এই যিটো দালালি চক্ৰ কলাধানৰ চক্ৰ প্ৰতিদিনে 1000 পৰা 1500 টকালৈকে লোৱাৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাটো চলাই নিছে আছে ইয়াত তেখেত 96ৰ পৰা ইয়াত কৰ্মত নিয়োজিত হৈ আছে গতিকে তেখেতৰ নিয়ন্ত্ৰণতে যি বাৰ্থ চাৰ্টিফিকেট হওক বা ডেথ চাৰ্টিফিকেটসমূহ ইয়াৰ পৰা উলিয়াব পৰা ইয়াত কিছুমান নিয়ম থাকে আৰু গতিকে সেই নিয়মসমূহ তেখেতে নেমানে আৰু নেমানি পেলাই যিটো চৰকাৰী যিটো গাইডলাইন আছে বা কিবা যদি অৰ্থ ল'ব লাগে সেই গাইডলাইন মতে নলৈ পেলাই তেখেতে এখন স্থানীয় কম্পিউটাৰ দোকানত তেখেতে 300ৰ পৰা 400 500 1400 যিমান পাৰে তেখেতে অনিয়ন্ত্ৰিতভাৱে তেখেতে অৰ্থ লয় গতিকে আমি এটা কথা আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ পুৰণি গুদাম আঞ্চলিক সমিতিৰ এটা কথা আমি দাবী উত্থাপন কৰিছোঁ যে এই বস্তুটো যাতে নাইকিয়া হওক আৰু যিজন স্বাস্থ্যমন্ত্ৰী আছে সেই স্বাস্থ্যমন্ত্ৰীগৰাকীকো আমি অনুৰোধ জনাইছোঁ আৰু লগতে নগাঁও জিলাৰ আয়ুক্তগৰাকীকো অনুৰোধ জনাইছোঁ আৰু স্থানীয় যিজন বিধায়ক জিতু গোস্বামী ডাঙৰীয়া তেখেতকো অনুৰোধ জনাইছোঁ যাতে এই ৰচচকীয়া ব্যক্তিজনক লাখি দিয়ক কিয়নো তেখেতে যদি দুখীয়া নিৰীহৰ এজন ব্যক্তিসকলৰ পৰা যি অৰ্থ লৈ পেলাই সেই ডেথ চাৰ্টিফিকেটেই হওক বা বাৰ্থ চাৰ্টিফিকেটসমূহ উলিয়ায় তেতিয়াহ'লে দুখীয়া ৰাইজৰ কিন্তু নিশ্চয় কিন্তু এদিন নহয় এদিন কিন্তু বিপদ হ'ব কোনোবা কম্পিউটাৰ দোকানৰ লগত তেনেকুৱা বুজাবুজি আছে নেকি হয় নিশ্চিতভাৱে আমি গম পোৱা মতে বা আপোনালোকেও গম পাইছে যে আমি তথ্য পোৱা মতে পুৰণি গুদামৰ এখন স্থানীয় যি কম্পিউটাৰ দোকান সেই দোকানখনৰ লগত তেখেতৰ বুজা পৰামৰ্শ আছে গতিকে তেখেতে সেই কম্পিউটাৰ দোকানখনৰ লগত মিলি পেলাই 300ৰ পৰা 400 টকা পৰ্যন্ত তেখেতে এই বাৰ্থ চাৰ্টিফিকেট আৰু ডেথ চাৰ্টিফিকেটৰ অৰ্থ সংগ্ৰহ কৰে কিমান কম্পিউটাৰ দোকানখনৰ কিমান ডেট আৰু ইয়াত যিজন ৰচচকীয়া তেওঁলে কিমান কমিছে হয় আমি গম পোৱা মতে কম্পিউটাৰ দোকানখনত 300 টকা ল'বলৈ কয় আৰু 200 টকা ৰচচকীয়া ব্যক্তিজনে লয় 100 টকা কম্পিউটাৰ যিজন ল'ৰা থাকে সেই ল'ৰাজনে লয় এটা কাৰণে লয় কম্পিউটাৰ টেবুলখনত তাৰ এখন দোকান হয় ব্যৱসায় হয় গতিকে কম্পিউটাৰ খৰচটো তেখেতে 100 টকা ল'বই কিন্তু 200 টকাটো যে তেখেতে লয় কিহৰ বাবে লয় সেইটো কিন্তু আমি গম নাপাওঁ আৰু এতিয়া অভিযোগ দি থাকে যে ইয়াত যিজন 96ৰ পৰা যিজন ৰচচকীয়া আছে তেওঁ বিগত বহুবাৰ আমি জনামতে তেওঁ ইয়াত বদলীকৰণৰ নিৰ্দেশ আহে কিন্তু তেওঁ বিয়াৰ পৰা নাযায় তেওঁ চকী কিয় খামুচি দি ৰাখে হয় নিশ্চিতভাৱে সেই চকীখনত চাগে কিবা ধনৰ লালসা থাকে বা চকীখনত সেই বহাৰ কাৰণে চাগে ক'ৰবাৰ ওপৰৰ কোনোবা ব্যক্তিক চাগে মেনেজ কৰে গতিকে সেই মেনেজ কৰাৰ ফলত চাগে তেখেত সেই চকীখনতে বহি থাকিব বিচাৰিছে আৰু চাকৰিও চাগে আৰু 2 বছৰৰ পিছত চাগে হয়তো তেখেতৰ শেষ হ'ব এই তেওঁ ইয়াত আৰু এটা কথা কৈছে যে ইয়াত 100 টকা লয় সেই 100 টকাৰ পৰা তেওঁ কোনোবা মেডিকেলৰ কোনোবা ইনচাৰ্জক তেওঁ দিওঁ বুলি ক'লে হয় নিশ্চিতভাৱে যে আমি সুধিলোঁ সেই যিগৰাকী মেডিকেল ইনচাৰ্জ আছে তেখেতে পোনপ্ৰথমে অস্বীকাৰ কৰিছে তেখেতে কৈছে এইটো কোনো কাৰণে এইটো সত্য নহয় গতিকে তেখেতৰ কথাত আমি কেতিয়াও বিশ্বাস কৰা নাই আৰু সেই যিগৰাকী ইনচাৰ্জ আছে বহুত ভাল মানুহ বহুত তেখেতে পুৱা 9টা বজাত ইয়াত উপস্থিত হয় আৰু 2 বজালৈকে তেখেতে যিসমূহ আমাৰ ৰোগী আছে 100ৰ পৰা 200 ৰোগী তেখেতে নিজৰ কৰ্ম সংস্থাপন কৰিবলৈ তেখেত ভৰমা হয় কিন্তু এইটো কথা কিন্তু আমি কেতিয়াও বিশ্বাস নকৰোঁ যে ৰচচকীয়া 100 টকাটোৰ পৰা যিগৰাকী ডক্টৰ বাইদেউ আছে তেখেতক দিয়ে বুলি